নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটোৱে কামনা কৰোঁ। তো ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে গম পাইছে ভিডিঅ'টো কোনটো বিষয়ত হ'বলৈ গৈ আছে, টিউটৰ শিক্ষাগুৰুসকলৰ। এতিয়া কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়া যদি আপোনালোকে চাই বিভিন্ন অনুষ্ঠানত তেনেদৰে কাৰ্যসূচীত ভাগ লৈ আছে আৰু তেনেদৰে যিসমূহ কাৰ্যসূচীত ভাগ লৈছে তাৰে কিছুমান সংখ্যক কাৰ্যসূচীত তেওঁক পোনপটীয়াকৈ প্ৰশ্ন কৰা দেখা গৈছিলে যে এই যে শিক্ষাগুৰুসকল, টিউটৰ শিক্ষাগুৰুসকল, তেওঁলোকৰ দৰমহা কি হ'ব আৰু তেওঁলোকৰ যিটো সমস্যা হৈছে, অৰ্থাৎ আপোনালোকৰ যিটো সমস্যা যেনেদৰে আজি দীৰ্ঘদিন দাবী কৰি কৰি অৱশেষত আপোনালোকৰ বাবে সেইখিনি এটা সামান্যতম যিটোৱে কোনো ধৰণৰ সমস্যা সমাধান কৰিব নোৱাৰে সেইখিনি বহুৱা কথাও তেনেদৰে সেইখিনি উল্লেখ কৰিলে। তো এতিয়া এই যি পোনপটীয়াকৈ প্ৰশ্ন যে আমাৰ কি হ'ব, কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়াৰ মাজেৰে চাইছে, আমাক কি হ'বগৈ, কেনেকুৱা ধৰণৰ কি অৱস্থাত আছোঁ, যেতিয়া নেকি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইখিনি প্ৰশ্ন কৰা গৈছে যে আমাৰ এই টিউটৰ শিক্ষাগুৰুসকলক কি হ'ব, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে বা এই শিক্ষাগুৰুসকলৰ ভৱিষ্যতে সঁচাকৈ কি হ'বগৈ। তো ভিডিঅ'টো সকলোখিনি আপোনালোকে কথা চাওক শেষলৈকে আৰু হয় নে নহয় কমেণ্টত জনাব যে প্ৰক্ৰিয়াখিনি কেনেদৰে হ'বলৈ গৈ আছে আৰু যদি প্ৰকৃততে আপোনালোকৰ এই যি আপোনালোকৰ সমস্যাসমূহ সমাধান কৰাৰ দিশে যদি গ'ল হয় তেনেহ'লে নিশ্চয় সেইখিনি তেনেদৰে আকৌ দোহাই থাকিব লগা নহ'ল হয়। শেষলৈকে চাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যিসকল আহিছে আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আমি যদি বৰ্তমান সময়ত চাওঁ, যি কাৰ্যকৰী দিশে আগবাঢ়িবলৈ গৈ আছে আঁচনি, ইখনৰ পাছত সিখন, সিখনৰ পাছত সিখন, তেনেদৰে সেইখিনি কাৰ্যকৰী দিশে আগবাঢ়িব গৈ আছে আৰু এইকাৰণে গৈ আছে যে সেইখিনি গুৰুত্ব দিয়া হৈছে আৰু গুৰুত্ব দিয়াৰ বাবে সেইখিনি অতি সোনকালে কাৰ্যকৰী দিশে আগবাঢ়িব গৈ আছে। এতিয়া নতুনকৈ জানুৱাৰীত আকৌ বাবু আঁচনি, মহিলাসকলক অৰুণোদয় আঁচনি যি তেনেদৰে সেইখিনি ফেব্ৰুৱাৰী 20 তাৰিখে দিয়াৰ কথা কৈছে 8,000 টকা। উদ্যমিতা আঁচনি চেক বিতৰণ সেইখিনি প্ৰায় শেষেই হ'ব, জানুৱাৰীতে সকলোখিনি কাৰ্যসূচী সমাপ্ত হ'ব। আত্মনিৰ্ভৰশীল টকা, তো বাৰু যি কি নহওক আমাৰ প্ৰশ্নটো তাত নাহে যে এইসকলক কিয় দিছে, তেওঁলোককো দিব লাগিব, দিছে, সেইখিনি ভাল হৈছে। মহিলাসকল নিজে স্বাৱলম্বী হ'ব পাৰিব, আত্মনিৰ্ভৰশীল হ'ব পাৰিব, নিবনুৱা যুৱক যুৱতীসকল আছে বা আগন্তুক যি চাকৰি আকৌ নিযুক্তি দিয়াৰ কথা কৈ আছে বা যি আহিলে সেইখিনি ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ এটা প্ৰশ্নবোধক নাথাকে। তেতিয়া কথাটো হ'ল যে টিউটৰ শিক্ষাগুৰুসকলৰ বছৰি 6% বৃদ্ধি হ'ব বুলি তেনেদৰে কোৱা গৈছে আৰু এইখিনি ক্ষেত্ৰত এতিয়াও এই যি মই ভিডিঅ'ৰ প্ৰথমতে উল্লেখ কৰিলোঁ আপোনালোকক, মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া নেকি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ আছে, তো তাত স্পষ্টকৈ সোধা গৈছিলে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ছাৰ এইখিনি ক্ষেত্ৰত আমাৰ টিউটৰ শিক্ষাগুৰুসকলৰ ক্ষেত্ৰত কি হ'ব। তো তেতিয়া তেনেদৰে ক'লে যে 6% আপোনালোকৰ বছৰি বাঢ়ি যাব। এতিয়া মূল বিষয়টো হ'ল যে বাঢ়িব বাৰু, সেইখিনি ঠিক আছে, বাঢ়িলে কিমানখিনি সমাধান হ'ব এইখিনি বিষয়টোতো সঁচাকৈ গুৰুত্ব সহকাৰে লোৱাটো এটা উচিত নহয় জানো। আৰু এই খবৰটো যে আপোনালোকে যিটো সত্য সেইটো ক'বই লাগিব বা এইখিনি ক্ষেত্ৰত মনটো বেয়া লাগিব, মনটো ভাল লগাই থাকিবৰ বাবে ভিডিঅ'টো এনেদৰে উপস্থাপন কৰিলোঁ। আগন্তুক সময়ত আপোনালোকৰ ভাল খবৰ আহিব, আপোনালোকক বৃদ্ধি কৰি দিব, এনেকুৱা ধৰণৰ ক'লে মনটো হয়তো ভাল লাগিব পাৰে, কিন্তু ভাল লগাটোৱে নহয়। মূল যিটো বিষয় যে এতিয়া হয় এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাই। এতিয়া যি সিদ্ধান্ত হ'ল তেনেদৰে 6% বৃদ্ধি হ'ব বুলি তেনেদৰে হ'ল আৰু এইখিনি ক্ষেত্ৰত যেতিয়া পোনপটীয়াকৈ মুখ্যমন্ত্ৰী মহোদয়ক এইখিনি সোধা গৈছে, বিভিন্ন কাৰ্যসূচী যেনেদৰে অংশগ্ৰহণ কৰিবলৈ গৈছে, তো ঠিক তেনেদৰে ক'লে যে আপোনালোকৰ এইখিনি 6% বছৰি বাঢ়ি যাব আৰু তাৰ উপৰি কোনো ধৰণতো কোৱা নাই যে আপোনালোকৰ এইখিনি সমস্যা আগন্তুক সময়ত আৰু সেইখিনি সমাধান কৰিম। হয়তো কৰিবগৈ পাৰে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেনেদৰে সিদ্ধান্ত নাই। সেই 6%টোতে সিদ্ধান্ত আছে আৰু এইখিনি ক্ষেত্ৰত কিয় গুৰুত্ব সহকাৰে লোৱা নাই সেইটো এটা বিচাৰ্য বিষয় হৈ পৰিছে। তো এতিয়া বৰ্তমান সময়ত যিটো এতিয়া আগন্তুক বিহু আহি আছে, তো বাৰু যি কি নহওক, বিহু বুলি নহয়, এই যে 10-12 হাজাৰ টকাৰ একোখন ঘৰ পৰিচালনা কৰিব পাৰি নহয়, সেইখিনি ক্ষেত্ৰত কিন্তু বিভাগৰ কৰ্তৃপক্ষই, শিক্ষামন্ত্ৰী ডাঙৰীয়া এইখিনি বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বুজি উঠা উচিত যে এই শিক্ষাগুৰুসকল প্ৰকৃততে তেওঁলোকে এই 10-12 হাজাৰ টকাৰ চলিব পাৰিবনে। আপোনালোকে অৰ্থাৎ শিক্ষাগুৰুসকলে, টিউটৰ শিক্ষাগুৰুসকলে আপোনালোকে সমমৰ্যাদা দিবলৈ কৈ আছে, এইখিনি ক্ষেত্ৰত কিয় অৱহেলা কৰিছে, এইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে। তো কাৰণ কেলৈ বহুত এটা দুখ লগা বিষয়। তো এইখিনি ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে আপোনালোকৰ সমান্তৰালকৈ সেই শিক্ষাগুৰুসকলে কিমানখিনি পায়। তো এইখিনি ক্ষেত্ৰত আৰু এটা যে ভাল খবৰ আহিব ইলেকশ্যনৰ আগতে, কোনো ধৰণৰ তেনেকুৱা ধৰণৰ সম্ভাৱনা নাই মই যিটো দেখিছোঁ, বা আপোনালোকে আপোনালোকৰ মতামত জনাব। আৰু যদি এইখিনি আপোনালোকৰ বাবে আৰু এটা ভাল ব্যৱস্থা কৰি দিম বুলি ভাবিলে হয়, নিশ্চয় সেইখিনি কাৰ্যকৰী কৰিম বুলি ভাবিলে হয়, তেনেহ'লে নিশ্চয় সোনকালে সেইখিনি খবৰ আপোনালোকক দিলে হয় বা ভাল খবৰসমূহ। তো এইখিনি ক্ষেত্ৰত নাই আৰু যিহেতু মই কেইবাটাও ভিডিঅ' সেইখিনি তেনেদৰে চাইছোঁ যে সুধিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, সেইখিনি সোধা হৈছে, প্ৰশ্ন কৰিছে যে পোনপটীয়াকৈ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি সুধিছে যে আমাৰ কি অৱস্থাত হ'ব সেইখিনি, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেৱল নেকি এইটো কথাই কৈ আছে। কিন্তু বুজি উঠা উচিত যে
এই শিক্ষাগুৰুসকলে বছৰ বছৰ ধৰি কি সমস্যাৰ মাজেৰে তেওঁলোকে দিন পাৰ কৰিবলগীয়া হৈছে। পানীত হাঁহ নচৰা এটা অৱস্থা হৈছে। তো আগন্তুক সময়ত গম পোৱা যাব কি হয় নহয়, কিন্তু এই শিক্ষাগুৰুসকলৰ হৈ ভাল চিন্তা কৰাটো কিন্তু প্ৰয়োজন আছে বুলি মই ভাবোঁ। কাৰণ কেলে শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত জড়িত হৈ নিজৰ প্ৰাপ্যখিনি পাবৰ বাবে যদি তেওঁলোকে ৰাজপথত ওলাব লগা হয়, তাতকৈ আৰু দুখৰ কথা একো হ'ব নোৱাৰে। যিয়ে নেকি মানৱ সম্পদ গঢ়ি দিছে, আৰু এই শিক্ষাগুৰুসকলৰ অৱস্থা যদি এনেধৰণৰ হয়, তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে। তো আগন্তুক সময়ত কেনেকুৱা ধৰণৰ কি হয় সেইখিনি দেখা যাওক, কিন্তু এতিয়ালৈকে যে কোনোবা এটা আপোনালোকৰ বাবে ভাল খবৰ আহিব, কিন্তু সেইটো বহুত এটা সম্ভাৱনা কম হৈ পৰিছে। তো আগন্তুক সময়ত খবৰসমূহ পালে জনাম নিশ্চয়, কিন্তু আপোনালোকৰ দুখ যে এই কষ্টবিলাক যে আপোনালোকৰ এইখিনি তেওঁলোকে বুজি পোৱাটো উচিত, আৰু এইখিনি এটা ভাল পদক্ষেপ ল'লে নিশ্চয় আপোনালোকৰ সুবিধা হ'ব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় আগন্তুক সময়ত কি কৰে কি নকৰে, আৰু এইখিনি যিহেতু আপোনালোকে এইখিনি আলোচনা হোৱাৰ পাছতো আপোনালোকক বাৰম্বাৰে তেওঁ সেইখিনি কৈ আছে, তো কিয় কৰিছে এইটো এটা নুবুজা হাতৰ এটা ডাঙৰ প্ৰশ্নবোধক হৈ এতিয়াও আছে। তো অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে আজিলৈ